Hello, good morning guys. So finally মই এতিয়া আছো আপোনাৰ এটা সাগৰতে দেখাই দি আছো। কামৰূপ ডিষ্ট্ৰিক্টত আছো দেই গাইছ। मतलब ইয়াত সব মানুহ মিক্স থাকে আপোনাৰ ট্ৰাইবেল বড়ো মিচিং মেঘালয় কামৰূপ সব ইয়াত ঘৰ গাইছ বৰ ধুনীয়া ধুনীয়া বনোৱা হৈছে আৰু আগত দেখাম একদম ধুনীয়া লোকেশ্যন আছে দেই গাইছ। আৰু ইয়াত এটা কথা গাইছ মানে শুনক আমি যোনফালে এণ্ট্ৰি কৰি আহিলে ঘৰবিলাক চাইছিলে তাত ঠিকে আছে ইফালে মানে ৰাস্তাটো বৰ বেয়া হৈ আছে গম পাইছেনে। আৰু একদম ভিতৰত স্কুল আছে দেই হেম সৰস্বতী আদৰ্শ বিদ্যালয় তো বৰ ধুনীয়া আছে স্কুলটো একদম মানে স্কুল হয় নে পাৰ্ক হয় ধৰিবই পৰা নাই ফালে স্কুলৰ নামটো লিখা আছে। কেশৰী বাসা চাইছে গাইছ মানে পুৰা এতিয়া আমি আপত উঠিছে আৰু আপ ইফালেতো আৰু উচ্চ ঘৰবিলাক আছে আৰু আগত আৰু দেখাই আছে বলক চাইছে গাইছ। এতিয়া আমি নামিছে ডাউনত নামি আৰু ওপৰত উঠক। ফাইনেলি গাইছ আমি য'ত আহিছিলে ৰিজাৰ্ভত আহিছিলে সেইটো জেগাটো পালে। গাড়ী ক'ত ৰাখিছোঁ পাৰ্কিং কেনেকৈ কৰিছোঁ দেখাওঁ। এইটোৱে দেখালোঁ আৰু অসমতে থকা এটা ধুনীয়া লোকেশ্যন। যদি ভাল পাইছে লাইক এটা দিব দেই। সেয়া গাড়ী ইয়াত পাৰ্কিং আৰু ইছাকদাৰ গাড়ীটো মানে তাত আছে যোনটো ঘৰত আহিছোঁ। আমাৰ ইয়াত মানে এইটো পাৰ্কিং প্লেচ আছে। ওচৰত আহিয়ে জুবিন দা দেখি পাইছে গাইছ। এইটো ইয়াতে হোৱা হৈছিলে ৰাতিটো। আৰু ইছাক দা গুড মৰ্ণিং। ঠিকেই গ'ল ৰাতিটো বেয়া ন শুবলৈ অলপ অসুবিধা ন। গাড়ীটো আৰু অকণ দীঘল হ'ব লাগিছিল। টাটা মেজিক কোম্পানী কি বা ক'ব বিচাৰিব? টাটা কোম্পানীৰ পৰা এইটোকে অনুৰোধ জনাইছোঁ কি গাড়ীখন অলপ মানে ডাঙৰ অলপ কেপাচিটিটো 4জনৰ বনাই দিলে ভাল হ'ব। হয় হয় মানে আমাৰ কাৰণে অসুবিধা হয়। আশা কৰিছোঁ দেই নেক্সট মডেলটো অকণমান ডাঙৰ কৰি দিলে হ'ল আৰু হয় হয় তোমাৰ সেইটো শুবলৈ শান্তি নাই মানুহ পেচেঞ্জাৰ উঠাবলৈ শান্তি নাই। তোমাৰ এই বহুত মানে কমপ্লেইন আহে আমাৰ আচ্ছা ওপৰত। সেইটোৱে মানে আমি কি কৰোঁ আৰু চল বাজি খেলব অ'কে চ' গাইছ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ।